70-80 দশকৰ বাহনসমূহ দেখি আপুনিও নিশ্চয় নষ্টালজিক হৈ পৰিছে। শাৰী শাৰীকৈ সজাই থোৱা হৈছে সময়ৰ সোঁতত হেৰাই যোৱা বহু বাহন। বিশেষ বাহনসমূহৰ মাজত সজাই থোৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেত ব্যৱহাৰ কৰা ভিণ্টেজ কাৰখন। I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do দশকৰ যিসমূহ বাহন আছিলে, যিসমূহ স্কুটাৰ, যিসমূহ বাইক আছিলে, সেইসমূহ প্ৰদৰ্শন কৰি ৰাখি থোৱা হৈছে। আৰু এই বাইকসমূহ চাবলৈ বিভিন্ন মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো ৰাইজ ওলাই আহিছে। সকলোৱে এই বাইকসমূহ চাবলৈ উৎসাহেৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। 70 দশকৰ যিসমূহ গাড়ী আছে সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখি থোৱা হৈছে। প্ৰথমে মই আপোনালোকক সেই গাড়ীসমূহৰ অকণমান ভিডিঅ' আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তেতিয়া মই হোৱাটছআপ ষ্টেটাছত দিছিলোঁ। জুবিনদাৰ মোৰ লগত হেৰি আছিলে, কণ্টেক্টত আছিলে। দাদাই লগালগ ফোন কৰিছে সেইদিনা ৰাতি 11:30-12মান বাজিছে। দাদাৰটো চখ, তেখেতৰ যিমান পুৰণি বস্তু যিয়ে নহওক গোটোৱাত চখ তেওঁৰ আগৰ পৰাই। যিসমূহ 70 দশকৰ বাইক সংৰক্ষণ কৰি ৰখা দেখিবলৈ পোৱা গৈছে, স্কুটাৰেই হওক বা বাইক হওক। আপুনি কওকচোন অকণমান কেনেদৰে সংৰক্ষণ কৰা হ'ল, ক'ৰ পৰা অনা হ'ল? 70 বুলি নহয়, 70ৰ আগৰো আছে। মানে এইখিনি মোৰ দাদা দেৱাশিষ বৰা আৰু মই বিচাৰি খুচাৰি অনা এইখিনি দাদাৰ আগৰে কালেকশ্যন আছে। বাকী এইখিনি পাছত এই গোটেই অসমৰ পৰা বুলি ক'ব লাগিব আৰু বিচাৰি বিচাৰি আনি আমি সংৰক্ষণ কৰাৰ চেষ্টা কৰিছোঁ। আৰু গাড়ীও আছে, গাড়ীখিনি আজি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। গাড়ী আমাৰ আছে আপোনাৰ 1929 চনৰ গাড়ী আছে, 100 বছৰ হ'ব এতিয়া। ৰানিং আছে, কিন্তু এতিয়াও ৰানিং কণ্ডিশ্যনত আছে, এতিয়া চলি আছে। আজি দেখুৱাব নোৱাৰিলোঁ, দুখিত সেইটো। আজি বাইকখিনি উলিয়ালোঁ, 15 আগষ্টত চাগে গাড়ীখিনি উলিয়াম। গতিকে এইবোৰ আপোনালোকে দেখিছে, য়ামাহা যিকেইখন দেখিছে 350, এইকেইখন একদম দুৰ্লভ, নাই কিন্তু বহুত কম আছে। অসমত চাগে বহুত কমেই ওলাব। আমাৰ এনেকুৱা কিমান চনৰ মানৰ হ'ব অকণমান ভিডিঅ' জানিছোঁ, মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ 89, 80 এনেকুৱা হয়, 85ৰ পৰা 89, 90 এনেকুৱা ভিতৰৰ হ'ব। য়ামাহাৰ আছিলে। আৰু সেইখন হ'ল মিনি ৰাজদূত। ৰাজদূত আপোনাৰ হেৰি এইটো কি কয়, ববি বুলি কয়, এইখনৰ নিক নেম আছে ববি ৰাজদূত। মানে ববি চিনেমাখনত এইখন বেছি ফেমাছ হৈছিলে, সেইকাৰণে ববি ৰাজদূত কৰিলে। ৰাজদূতৰে ইঞ্জিন, খালি এখন সৰুকৈ বনাইছিলে, স্কুটিৰ নিচিনা চাইজত বনাইছিলে। এই তিনিখন 350 য়ামাহাৰ ডাবল চিলিণ্ডাৰ চব। মানে য়ামাহাৰ যেনেকৈ ছিংগুল চিলিণ্ডাৰ আছে, ইয়াত চব ডাবল আছে। 2টা ইঞ্জিন আছে, 2 ষ্টকৰ ডাবল ইঞ্জিন। সেই দিনতে আপোনাৰ 6টা গিয়াৰ থকা বাইক, সাংঘাতিক ৰেচিং কাৰ হয়। বাকী এইখিনি স্কুটাৰ গুৱাহাটীৰ নে বিভিন্ন প্ৰান্তৰ পৰা অনা। আমি অকণমান আগলৈ স্কুটাৰো দেখিবলৈ পাইছোঁ, যিসমূহ এতিয়া সুলভ হৈ পৰিছে, দেখিবলৈ পোৱা নাযায়। এইখন হ'ল লুনা বুলি কয়, TVS-ৰ আছিলে। এইখন আপোনাৰ সেই পেডেল মাৰিলে ষ্টাৰ্ট হয় যিখন আছিলে, এখন বহু পুৰণি হয়। এইখন হ'ল বছৰমান হৈছে, খুব কমত যদি কয় এইখন হ'ব আপোনাৰ 40 বছৰমান চাগে হৈছে এইখন। হয়। বাকী লেম্ব্ৰেটা যিকেইখন দেখিছে, লেম্ব্ৰেটাৰখন এইটোতো মেনুফেকচাৰ হেৰি ষ্টাৰ্ট হৈছিলে আপোনাৰ 1947-তে। তেতিয়াৰ পৰা বন্ধই হৈছে, 72 মানত বন্ধ হৈ গৈছে, প্ৰডাকশ্যনে বন্ধ হৈছে। এইকেইখন লেম্ব্ৰেটা, এই তিনিখন, এই 2খন লেম্ব্ৰেটা, এইখন হ'ল অলিম্পুছ পক, একে ষ্টাইলৰ। এখন অলপ আপডেট। বাকী এখন হ'ল বাজাজ 150, বাজাজ ছুপাৰ, বাজাজ প্ৰিয়া, এই বাজাজ কোম্পানীৰে তিনিখন। বাকী সেইখন হ'ল ESD। তাৰপাছত আহিলে ৰাজদূত,
RX-100টো আজিকালি আছেই অলপ হয় RX-100টো দেখা পোৱা যায় প্ৰায় স্কুটাৰ হওক বা যিসমূহ প্ৰায় গাড়ী আমি দেখিবলৈ পোৱা নাযায় আজিকালি বহুতো আপুনি বিভিন্ন প্ৰান্তৰ পৰা আপুনি এনেদৰে সংৰক্ষণ কৰা দেখিবলৈ পাইছে কওকচোন প্ৰতি বছৰে আপোনালোকে এনেদৰে সংৰক্ষণ আমি পালেই আৰু য'তে পাওঁ তাৰ পৰা আনিবলৈ চেষ্টা কৰোঁ মানে এটা টান আছে আৰু পুৰণা বস্তুৰ প্ৰতি মানে যিবোৰ আমি মোৰ বেছিকৈ ভাল লাগে যিবোৰ আমি সৰুতে পাইছিলোঁ এতিয়া পাবলৈ নাই সেইবোৰ গোটাই ভাল লাগে আৰু দাদাৰটো চখ তেখেতৰ যিমান পুৰণি বস্তু যিয়ে নহওক গোটোৱাত চখ তেওঁ আগৰ পৰাই সেইকাৰণে ৰাখিছোঁ ভালকৈ আমিতো বিহাৰৰ পৰা স্পেচিয়েলি মেকানিক আনি ইয়াত ৰাখি লৈছোঁ বিহাৰৰ পৰা দৰমহা দি পেলাই কাৰণ এইবোৰ গাড়ীৰ পাৰ্টছ নাপায় দ্বিতীয় কথা মেকানিক নাপায় আজিকালি মেকানিকে বুজিয়ে নাপায় গতিকে আগৰ দিনৰ মানুহ লাগে নাগিন্দৰ শৰ্মা বুলি এজন আছে তেওঁক আমি বিহাৰৰ পৰা মাতি আনিছোঁ তেওঁ এইখন দিয়া আগতে গেৰেজ আছিলে এতিয়া BS6 BS4 এইবোৰ যেতিয়া ওলালে গতিকে তেওঁৰো কাম লাহে লাহে কমি আহিলে তেওঁ বহুত আগৰ বুলেটৰ একদম স্পেচিয়েলিষ্ট আছিলে গতিকে তেওঁৰ কাম নাইকিয়া হ'ল গেৰেজ বন্ধ কৰি বিহাৰ গ'ল আকৌ আমি মাতি আনি এতিয়া দৰমহা চিষ্টেমত তেখেতক ৰাখিয়ে লৈছোঁ বাইকখিনিৰ কাৰণে মেইনটেনেন্সৰ কাৰণে এই যিসমূহ বাইক দেখিছোঁ আমি বহুকেইখন বাইক দেখিছোঁ যদি আমি কওঁ একে সকলো বাইকতকৈ বেছি বয়সীয়াল বাইক বুলি যদি কয় বয়স হিচাপে কোনখন এই লেম্ব্ৰেটাখন ক'ব পাৰে লেম্ব্ৰেটাখন বহুত পুৰণা এইখন কিমান বছৰ এইখনৰ আপোনাৰ ক'লো নহয় 47ৰ আছিলেতো ধৰক 60 মানৰ হ'ব এইখন 55-60 মানৰ হ'ব হয় আৰু আপুনি যিটো কৈছে ইয়াত 100 বছৰৰ গাড়ী আছে ক'ৰ পৰা অনা হৈছে বাহিৰৰ পৰা আনিছিলে মই দাদাক লগ পাইছিলোঁ 2013 চনত তাৰ আগৰে তেওঁ কালেকশ্যন কৰা বাকী স্কুটাৰ ESD ৰাজদূত এইবোৰ মই আহি পেলাই বিচাৰি খুচাৰি অনা দাদাৰ সৈতে কিন্তু এই দেৱাশিষ বৰা ৰিকন আমাৰ যিটো গ্ৰুপ আছে ৰিকন ভিণ্টেজ হুইলছ বুলি এটা আমাৰ কাৰ গ্ৰুপ আছে বাইকৰ গ্ৰুপ আছে তেখেত হ'ল স্বত্বাধিকাৰী গতিকে তেখেতে আনিছিলে সেইবোৰ কালেকশ্যন কৰি তাৰপৰা এই যিকেইখন 350 দেখিছে তেওঁৰ তেনেকুৱা চখ নাছিলে তাৰপিছতে ময়ো প্ৰথমে আহি বুজি পোৱা নাছিলোঁ গাড়ীকেইখনৰ মানে মহত্বটো বুজা নাছিলোঁ তেতিয়া ইমান যে দুৰ্লভ বুজা নাছিলোঁ তাৰপাছতে যেতিয়া লাহে লাহে গম পোৱা হ'লোঁ তেতিয়া মোৰো নিচা এটা আছিলে পুৰণা বস্তু সংৰক্ষণ কৰাত তাৰপিছত সেই তেনেকৈ কৰি এতিয়া আজিৰ পৰ্যায় পাইছেহি আৰু এতিয়া মই যেতিয়া পাইছিলোঁ গোটেইকেইখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে তাৰপৰা এতিয়া কিন্তু গোটেইকেইখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে তাৰপৰা এতিয়া কিন্তু গোটেই গাড়ী আমাৰ গোটেই বাইক গাড়ী চব ৰানিং চব চলে মই দেওবাৰ বা এনেকৈ বন্ধ চন্ধ পালে বা 15 আগষ্ট 26 জানুৱাৰীত উলিয়াই লৈ যাবলৈ চেষ্টা কৰোঁ আৰু আপুনি যদি পাণৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি আপুনি চাইছে ৰৈ বিনালে নিশ্চয় এই বাহনখন আপোনালোকে দেখিবলৈ পাইছে আৰু বাহনখন যিহেতু সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে দাদা অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিখন বাহন যিটো ৰৈ বিনালে দেখিবলৈ পোৱা গৈছিলে জুবিন দা যিহেতু ফুৰিবলৈ যাওঁতে এইখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে অকণমান কৈ দিয়কচোন অকণমান আপোনালোকে এইখন মাৰুতিৰে গাড়ী এখন মাৰুতি এষ্টিমৰ পৰা আমাৰ অটোৱৰ্কছ ৰিকন অটোৱৰ্কছত কৰা হৈছিলে মডিফাই কৰা হৈছিলে যেতিয়া গাড়ীখন হৈছিলে তেতিয়া মই হোৱাটছআপ ষ্টেটাছত দিছিলোঁ জুবিনদাৰ মোৰ লগত আছিলে কণ্টেক্টত আছিলে দাদাই লগালগ ফোন কৰিছে সেইদিনা ৰাতি 11:30-12মান বাজিছে ফোন কৰিছে গাড়ীখন ক'ত আছে কাৰ হয় মোক লাগিব চিনেমাত বোলো হ'ব দাদা আপুনি ক'ব সেইমতেই তেনেকৈ কথা হ'ল এদিন তেনেকৈ যোগাযোগ কৰি লৈ গ'লোঁ এতিয়া যিখন নতুন ব্ৰিজ বনাই আছে যে ভৰলুৰ আগত যে তাত শ্বুটিং হৈছিলে লৈ গৈছোঁ ৰাতি 2টামান বাজিছে চাগে দাদাও আছিলে সেই তেনেকৈ শ্বুটিঙো হ'ল গানটোত দেখিছেই চাগে যোনে চাইছে তেনেকুৱাই আৰু কথাটো দাদাই তেনেকৈ দেখা পাই লগালগ ফোন কৰি পেলাই বিচাৰিলে আমিতো আৰু না ক'ব নোৱাৰোঁ দাদাৰ লগত এটা সম্পৰ্ক আছিলে আগৰ পৰা তাৰপৰা যেতিয়া গাড়ীখন বিচাৰিলে ভালো লাগিলে কিমান দিনীয়া পুৰণি এইখন বাৰু এইখন বহুত বেছি পুৰণা নহয় মাৰুতি কোম্পানীৰেতো এষ্টিম মাৰুতি 800 অহাৰ আগৰ এষ্টিম আছিলে মাৰুতি এষ্টিম তাৰ পৰা কাটি পেলাই বনোৱা হৈছে আমাৰ লখৰাত আছে ৰিকন অটোৱৰ্কছ বুলি ৰিকন অটোৱৰ্কছত এখন মডিফাই কৰা কিন্তু আমাৰ মানে ইয়াৰ মেকানিক ইয়াৰে ৱেল্ডাৰ মানে অসমৰ বহুতে কয় যে বাহিৰত কৰিছে নেকি বা বাহিৰৰ পৰা আনিছে নেকি নহয় আমাৰ লোকেল বুলি যিটো কয় আৰু স্থানীয় হেৰিয়াৰ হাততে মানে ৱেল্ডাৰ হওক মেকানিক হওক তেওঁলোকৰ হাততে প্ৰাণ পাই উঠিছে গাড়ীখন